हेलो एवरीवन अस्सलाम वालेकुम কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক বহুত বেছি ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছো কিন্তু মাজতে কেদিনমান মোৰ গাটো ভাল নাছিলে সেইবাবে আপোনালোকৰ লগতো ভিডিও শেয়াৰ কৰিব পৰা নাই আৰু বহুত দিনৰ পিছত আহিলো আকৌ ভিডিও লৈ পেলাই আৰু এই ভিডিও আগৰে হয় তাৰ মানে মই কৰি থোৱা আছিল কিন্তু যেহেতু গাটো বেয়া কাৰণে বনাব পৰা নাছিলো ভাবিছো আপোনালোকক ভিডিওখিনি দি দিও আৰু মেমৰি হিচাপে ময়ো সেভ কৰি ৰাখো তেতিয়াহলে বলক দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো অকনমান আমি ওলাই যাবলৈ লৈছো আৰু ইয়া দেখিছেনে বাপেকে ছোৱালী দুজনীক ৰেডি কৰাই আছে সদায় বাপেকে ৰেডি কৰাই কি নানা কান ক'ত যাবা কোৱা কোনটো ম্যানুফ্যাকচারিং ডেট 2022 ইউজ বিফোর 24 মান্থ রকা আৰু এয়া আমি যাবলৈ ফাইনালি একদম ৰেডি হৈ গলো আৰু বাহিৰত বৰষুণো দি আছে কিন্তু কি কৰি মুলাই ললো যেতিয়া যাওই আৰু দেওবাৰ হলে মোৰ কিবা এটা ঘৰ থাকিবলৈ ভাল নালাগে যেহেতু হাজবেণ্ডৰো অফ থাকে সেইকাৰণে ভাবিছে যে নাই অকনমান ফুৰি আহো আৰু আমাৰ প্ৰত্যেক হয় শনিবাৰ নহয় দেওবাৰে ফুৰিব যোৱা হয় আৰু এয়া আমি ওলাই আছো বাহিৰত ইফালে বৰষুণো দি আছে বলক ক'ত যাও আপোনালোকক দেখুৱাই থাকিম ক'ত যাবা কোৱা তুমি নিয়ে যাবা ক'ত নিয়া লৈ যাও দিয়া এয়া আমি যাবলৈ ওলাইছো আৰু আজি দেখিছেনে ওয়েদাৰটো কেনেকুৱা হৈ আছে হায়দৰাবাদত এইকেইদিন খুব ধুনীয়া ওয়েদাৰ হৈ আছে এই বৰষুণ এই ৰ'দ এনেকুৱাই চলি আছে মানে ইমান বেছি ঠাণ্ডাও নহয় গৰমো নহয় খুব ধুনীয়া ওয়েদাৰটো আৰু এতিয়া বৰষুণটো কমিলে আমি অথনি মানে বৰষুণটো বেছিকৈ দিছিলে সেইকাৰণে অলপ সময় ৰখি দিলো আৰু এয়া দেখিছেনে ৰাস্তা ভিজিয়ে আছে আৰু যাবলৈ ওলাইছো আৰু কি হ'ল জানেনে মোৰ মোবাইলটো আজি মই কি হ'ল পথালিকে ভিডিও কৰা নহলে ভাবিছিলো মই এটা শৰ্ট ভিডিও বনাম সেইকাৰণে এনেকৈ ভিডিও কৰিছিলো আৰু মই পথালিকে কৰিবলৈ পাহৰি থাকিলো এনেকৈ ভিডিও কৰিলো উপায় নাই কেতিয়াবা হৈ যায় এৰকম ভুল আৰু এয়া ইহঁত দুজনী গাড়ীত বহা লগে লগে সিহঁতৰ উৎপাত ষ্টাৰ্ট হৈ যায় আৰু এয়া আমি গৈ আছো এতিয়া কলে যাও আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম চাই থাকক আপোনালোকে বাৰু এনেকুৱা ওয়েদাৰ ফুৰি ভাল পায়নে মই যে খুব ভাল পাওঁ এনেকুৱা ওয়েদাৰ ফুৰিবলৈ মানে বহুত বেছি বৰষুণ দিলে ভাল নালাগে কিন্তু এনেকৈ অকণ কিনকিনাই বৰষুণ দি থাকিলে কিবা এটা ভাল লাগি থাকে আৰু ৰ'দ দিলে কৰবাত যাবলৈ টান পাওঁ এনেকুৱা অকণ বৰষুণ দি থাকিলে ঠাণ্ডা বতৰ হৈ থাকিলে ভাল লাগে আৰু এয়া মই কৈছিলোঁ ন আপোনালোকক যে মই আগৰ ভিডিও হয় বুলি মানে প্ৰায় এমাহৰ ওপৰ হৈছে ভিডিওটো আৰু এয়া দেখিছেনে পূজাৰ মণ্ডপবিলাক মানে গেট গোটেই ৰাস্তাটোত ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে আপোনালোকক ভিডিও দিয়া নহ'লে সেইকাৰণে দেখুওৱা নহ'লে সেইকেইদিন আৰু এয়া ফাইনেলি আমি মল এটালৈ আহিছিলোঁ আহি পাই গ'লোহি আৰু আপোনালোকক ভিতৰখন দেখুৱাই আছোঁ চাই থাককচোন বনাইছে এই ইয়াতো ইয়াতে খেলা হেৰি আছে চোৱা ঠিক আছে যেন সিহঁতে খেলা হেৰিবিলাকো আছিলে পাৰ্ক দিছিলে আজিহে বৰষুণ ন সিহঁতৰ খেলা হেৰিও আছিলে চোৱা সেইবিলাক অঁ এবাৰ কিবা মুভি চাবলৈ আহিছিলে যে এইটো মলতে
বহুত ডাঙৰ মলটো ঘূৰি ঘূৰি একদম ভোক লাগি গৈছে। এতিয়া আমি আহিছোঁ কিবা এটা খাই লওঁ ভাবিছোঁ, আৰু খাই পেলাই আকৌ বেলেগ এটা ছাইডত যাম চাবলৈ। আৰু মলটো সঁচাকৈয়ে খুবেই ধুনীয়া। এনেও সৰু ল'ৰা ছোৱালীবিলাকে মলত আহি ভালেই পায়, তাতে আকৌ ইয়াতে ডাইনাছৰৰ পাৰ্ক আছে, আৰু বেছি ভাল পাইছে মানে। ইহঁত দুজনীও ভাল পাইছে, লগতে আমিও ভাল পাইছোঁ চাবলৈ, ইমান ভাল লাগিছে। আৰু এয়া এতিয়া কিবা এটা অৰ্ডাৰ কৰিছে আৰু আমি বহি আছোঁ। লগতে চিজা আৰু জিচাৰো খোৱা টাইম হৈ গৈছে। আজি দেৰিয়ে হৈ গৈছে, ইহঁতে এইবোৰ চাই সেইকাৰণে ইহঁতকো খুৱাই ল'লোঁ। আৰু এয়া আমাৰ টেকোছ আহি গ'ল। মই খাবলৈ ইমান বেছি ভাল পোৱা নাছিলোঁ, কাৰণ ইয়াতে পিঁয়াজ চিয়াজ কিবাকিবি চেলাড দিছিলে, মই নাখাওঁ যিহেতু ইমান বেছি ভাল পোৱা নাই। এনেই টেষ্টটো বেয়া নাছিলে বাৰু। আৰু এয়া খাই মেলি আকৌ আহিলোঁ ইহঁতৰ খেলা জেগালৈ। আৰু মলত আহি কি হ'ল জানেনে, মই ভাবিছিলোঁ যে ইহঁতৰ বাৰ্থডে আগে মানে প্ৰায় 1-1.5 মাহমানৰ আগে মই কাণখন ফুটাই দিওঁ বুলি, কাৰণ ভাবিছিলোঁ এইবাৰ বাৰ্থডেত সিহঁতক ইয়েৰিং দিম বুলি। আৰু আপোনালোককতো দেখুৱাইছিলোঁ যোৱাটো ভিডিঅ'ত। আৰু এয়া আজি হৈছে 1 তাৰিখ, মানে প্ৰায় এমাহৰ আগত ফুটোৱা হৈছে আৰু কাণখন। আৰু এই মলতে মই কথা পাতিয়ে আছিলোঁ, পিছত হাজবেণ্ডে ক'লে যে ইয়াতে ফুটাই লোৱা, এখন ভাল হয়। আৰু ইয়াতে মই সেইকাৰণে আহিলোঁ আৰু সুধিলোঁ, যে ক'লে যে নাই একেবাৰে পেইনলেছ হয় বুলি। শুনি পেলাই ভালে লাগিল। আৰু বহুত মানুহকো দেখিছোঁ এনেকৈ ইয়াতে ফুটাই আছে, ভালো হয়, এখন বহুত জেগাত আছে হায়দৰাবাদৰ। আৰু এয়া ফুটাই ল'লোঁ, আৰু ইহঁতে কি কৰে চাওকচোন।
ডাইনো চাম আমি দেই এতিয়া আকৌ তুমি ডাইনো হঠাৎ উঠিবা আচ্ছা উঠিবা আমি হাসি দিম ব্লাড নিকল হ্যাঁ এই দিশা আৰু এয়া দেখিছেনে জিচাৰ দুইখন কাণে ফুটোৱা হ'ল তাৰ কোনো দুখ পোৱা নাই আৰু ভয়ো খোৱা নাই কান্দা নাছিলে কিন্তু কি হ'ল মানে একেলগে দুই চাইডৰ পৰা প্ৰেছ কৰোঁতে এখন কাণত অকণমান বেকা হৈ গ'ল তাৰপিছত মই ভাবিছোঁ যে নাই এখন খুলি দিব লাগিব আৰু অকণমান ব্লাডো ওলাইছে সেইকাৰণে মানে তাই ভয় খালে চবেই চুই আছিলে যে কাণখন সেইকাৰণে অকণমান ভয় খালে মানে আকৌ ফুটাবলগীয়া হ'ল সেই কাণখন অকণ বেকা হৈ থাকিলে ছোৱালী মানুহ তাতে আৰু পিছলৈ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে মই কৈছোঁ যে নাই এইটো বন্ধ কৰি পেলাই আকৌ এবাৰ ফুটাই দিয়ক বুলি ইমানতে তেতিয়া সেইটো বন্ধ হৈ যাব আগৰটো আৰু সেয়ে কাণৰফুলযোৰ খুলি পেলাই ফুটাই দিছোঁ আকৌ এবাৰ জিচাৰ হৈ গ'ল যেনিবা তাই অকণমান সেয়ে ভয় খাওঁতে কান্দিলে তাৰপিছত নাইকিয়া হৈ গ'ল আৰু এইবাৰ হৈছে চিজাৰ পাল চিজাৰলৈ আমাৰ ভয় লাগি আছে কাৰণ জিচাক অকণ কান্দা দেখিলে যে সেইকাৰণে তাইও ভয় খাইছে কি কৰে তাকে চিন্তা লাগি আছে কি বা কৰে চাওকচোন মই ওচৰতে ৰখি চাই আছোঁ মই ধৰিব পৰা নাই মোৰ বহুত বেছি ভয় লাগে মোৰ নিজৰ ফুটাবও ভয় লাগে আৰু ইহঁতক দেখিতো আৰু বেছি ভয় লাগিছে অকণমান ব্লাডো ওলালে জিচাৰ সেইকাৰণে বেছিকৈ ভয় লাগিছে মই আঁতৰিয়ে আছোঁ যিমান পাৰোঁ ये वाला पेन से थोड़ा कर लो थोड़ा नीचे आएगा शायद थोड़ा सा आएगा ज़्यादा नहीं है তুমি দেখিছিলা ডাইনোটো এনেকুৱা আছিলে নে ভিডিওতে ভয় চিজাই লাষ্টত অকণমান কান্দিলে মানে তাই ভয় খালে চবফালে মানুহ দেখিছে সেইটো কাৰণে ভয় খালে আৰু এয়া জিচাক আকৌ ছেকেণ্ড টাইম এখন কাণ ফুটাবলৈ আহিছোঁ আৰু এটা কাম কি কৰিলে জানানে চিজাই দুইখন কাণ তাই ধুনীয়াকৈ ফুটোৱা হ'ল কাণৰফুলো সোমালে কিন্তু তাই কি কৰিলে কাণৰফুলৰ বেক চাইডৰ কেপটো লগোৱাৰ আগতে এপাত উলিয়াই পেলালে এতিয়া সেইপাত সোমাবও নিদিয়ে আকৌ এবাৰ ফুটাবলৈও নিদিয়ে এতিয়া কি কৰিম আকৌ আহিব লাগিব কৈছে 1 উইকৰ পিছত যেতিয়া সেইখন কাণৰ মানে ফুটাটো শুকাব তাৰপিছতহে আকৌ ফুটাব বুলি ক'লে সেই কি কৰিব উপায় নাই তাইক ৰখাব পৰা নাই কমেনি বটলা আজি তোমাক কি কৰিছিলে টাচ নকৰিবা দেই টাচ নকৰিবা আৰু এয়া আমি ঘৰলৈ গৈ আছোঁ ইহঁতে আৰু মলত নাথাকে ভয়তে আৰু এয়া গুচি আহিলোঁ এতিয়া আৰু চিজাৰ দেখিছেনে এখন কাণ ফুটাবলৈ থাকিলেই আকৌ 1 উইকৰ পিছত মাতিছে আমাৰ ঘৰৰ পৰা দূৰো হয় অকণমান কিন্তু কি কৰা যায় এতিয়া তাকেই চাওঁচোন আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ লাইক আৰু এটা কমেণ্ট কৰিব মোৰ বহুত ভাল লাগিব কাৰণ বহুত কষ্টৰে যিহেতু ভিডিঅ'বোৰ বনোৱা হয় সেইকাৰণে আপোনালোকৰ কমেণ্ট আৰু এটা লাইক মোৰ কাৰণে খুবেই বেছি মূল্যৱান আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰোঁ পুনৰ নতুন ভিডিঅ'লৈ লগ পাই আছোঁ আজিলৈ আহিছোঁ বাই সকলো ভালে থাকিব